মৰণ হব কি হব উৰুকা বুলি সকলোৱে লগে ভাগে এসাজ খোৱাৰ পৰিকল্পনা হেহে পুৱাৰ পৰা ৰবলে কাৰো সময় নাই এইফালে এও ব্যস্ত মেজিৰ খৰি কটাত আমাৰ টিকলি মেজি দেতাই বনাইছে কৰা খেতিটো আপোনাক দেখাইছো দেই একদম কম মাটিত কৰিছে এয়া মূলা আছে এইটো মূলা এয়া মূলা ভাল লাগে ঘৰৰ খেতিডৰা চাই ৰাতিৰ খানালৈ বুলি আমি পাচলি কটা বসাত লাগি গলো কান্দি কান্দি পিয়াজ কাটিলো আমাৰ এতিয়া আজি আজৰিয়ে নাই কামেই কাম আমি তন্দুৰী চিকেন বনাম অগ্নি সেৱা কৰি মেজি জ্বলালে মোৰ শহুৰ দেউতা আৰু বৰমায়ে ভোগালী বিহু আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজি উৰুকা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হাঁহ বুবুদে ৰান্ধি আছে লগতে দহা কোমোৰা আৰু আমাৰ জিন্দিৰ মাছ দুই স্বামী স্ত্ৰী লাগি গৈছে বুবুদে কিমান দি আছে হাঁহ হ'বলে আধা ঘণ্টা তন্দুৰী চিকেন বনাইছো ৰেডি বৌ মই বুবুদা ৰন্ধাত ব্যস্ত আৰু এইফালে বৰমা মা নেনাহত জুই পুৱাত ব্যস্ত কেনেকুৱা লাগিছে ভাল লাগিছে টোপনি ধৰিছে নি কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ বাবে প্ৰত্যেকবাৰে বিহুৰ এই আমেজকণৰ পৰা বিৰত থাকিবলগীয়া হৈছিল কিন্তু এইবাৰ খুব ধুনীয়াকৈ ঘৰৰ মানুহৰ সৈতে উৰুকাৰ নিশা এসাজ খালোঁ সকলোলৈকে মাঘ বিহুৰ আন্তৰিক ওলক সকলোৰে জীৱন ভোগালীময় হৈ পৰক জুইৰ এই উত্তাপে নাশ কৰক অশুভ শক্তিক নাশ কৰক নেতিবাচক চিন্তাধাৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক ওলক জনাই এই ব্লগটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ